আমাৰ সৌভাগ্য যে দুৰ্গতি ফাউণ্ডেশ্যনে এনে এজন লোকক সন্মান যাচিবৰ বাবে মাতি আনিছে, যিজনৰ বিষয়ে শুনিছোঁ, পঢ়িছোঁ, কিন্তু মোৰ ইমান দিনে তেওঁক ইমান ওচৰৰ পৰা তেওঁক লগ পোৱাৰ সৌভাগ্য হোৱা নাছিলে। আৰু সদায় তেওঁৰ গুণমুগ্ধ মই, আৰু সেইকাৰণে তেওঁক আজি যাদৱ পায়েং ডাঙৰীয়াক এই অনুষ্ঠানত লগ পাই মই সঁচাকৈ অন্তৰৰ পৰা অতি আনন্দিত হৈছোঁ আৰু নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আজি এই অনুষ্ঠানত আমাৰ দুজনকৈ বৰ শ্ৰদ্ধেয় ব্যক্তি আছে। সত্ৰাধিকাৰ ক্ৰমে নীৰেণ চন্দ্ৰ মহন্ত ডাঙৰীয়া আৰু শ্ৰী দুলুন গোস্বামী ডাঙৰীয়া। শ্ৰী ভাস্কৰ বৰদলৈক মই আগৰ পৰাই জানো। বহুদিন ধৰি পেলাই আমাৰ লিপি, আমাৰ অসমীয়া লিপি এটা বৰ বিজ্ঞানসন্মতভাৱে ইউনিকোড প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁ গৱেষণা কৰি আহিছে, কাম কৰি আহিছে। আজি ভাস্কৰ বৰদলৈ ডাঙৰীয়াকো ইয়াত পাইছোঁ, শ্ৰী ৰঞ্জন বেজবৰুৱাদেৱকো পাইছোঁ, আৰু আপোনালোক সকলো উপস্থিত সুধীবৃন্দ, অভ্যাগতসকল, আমাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল, সকলোকে মই আজিৰ অনুষ্ঠানত মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকে শ্ৰী যাদৱ পায়েঙৰ কথা শুনিছেই, ময়ো শুনিছোঁ। আৰু যাদৱ পায়েঙৰ যেতিয়া গোটেই কাহিনী যে তেওঁ কেনেকৈ অহোপুৰুষাৰ্থ কৰিছে, কাম কৰি পেলাই সংগ্ৰাম কৰিছে, কেনেধৰণেৰে তেওঁ প্ৰায় অকলশৰীয়াভাৱে এখন ইমান ডাঙৰ এখন বননি তেওঁ তৈয়াৰ কৰিছে, আৰু তেওঁৰ এই গোটেই এই সংগ্ৰাম, এই কষ্ট, কিন্তু তেওঁৰ মাজত যিখিনি সোমাই আছে, তেওঁৰ দৃঢ়তা, তেওঁৰ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে যিটো এটা আজন্ম তেওঁৰ মাজত যিটো এটা আশা, যিটো দৃঢ়তা, যিটো লক্ষ্য সোমাই আহিছে, তাৰ প্ৰতিফলন ঘটিছে। তেওঁৰ কাহিনীটোৰ লগে লগে আমি আৰু এজন ব্যক্তিৰ কথা মনলৈ আহে, আপোনালোকেও শুনিছে চাগে। বিহাৰত এজন ব্যক্তিৰ জন্ম হৈছিলে, আৰু তেওঁ অতি সাধাৰণ অৱস্থাৰ পৰা তেওঁ ডাঙৰ দীঘল হৈছিলে। এজন জনজাতীয় লোক, গেহলোৰ বুলি এখন জেগাত, আৰু তেওঁ কেনেকৈ সুদা হাতেৰে, নিজৰ হাতেৰে সৈতে এটা ডাঙৰ পৰ্বত ভাঙি এপদকৈ তিলে তিলে তেওঁ কেনেকৈ জনসাধাৰণৰ সুবিধাৰ কাৰণে স্বাস্থ্যসেৱা, বেলেগ বেলেগ সা সুবিধা যাতে সাধাৰণ মানুহৰ বাবে উপলব্ধ হয়, তাৰ কাৰণে সমাজৰ এটা বিশেষ দিশৰ তেওঁ সংযোজন কৰিবৰ বাবে তেওঁ পাহাৰ ভাঙি এটা ৰাস্তা তৈয়াৰ কৰিছিল। আৰু কেনেকৈ কৰিছিলে সেইটো এটা বৰ ডাঙৰ সংগ্ৰামৰ কাহিনী। মই এই দশৰথ মাঝি ডাঙৰীয়াৰ কথা এইকাৰণেই কৈছোঁ, সেই দশৰথ মাঝি কোনো ক্ষমতা, কোনো চৰকাৰী কিবা প্ৰতিষ্ঠান বা বেলেগ বেলেগ ধৰণে কোনো সা সুবিধা পোৱা নহয়, মনৰে একেবাৰে সাধাৰণ খাটি খোৱা এজন মানুহ। আৰু এজন খাটি খোৱা মানুহে সমাজৰ কাৰণে, দহৰ কাৰণে, সমাজৰ সাধাৰণ লোকৰ কাৰণে, পৰিৱেশৰ কাৰণে, আমাৰ এই পৃথিৱীখন আৰু ধুনীয়া কৰিবৰ কাৰণে যিটো সুপ্ত বাসনা আৰু যিটো দৃঢ়তা, সেই দৃঢ়তা আৰু সুপ্ত বাসনাক ৰূপায়ণ কৰিবৰ কাৰণে যিখিনি সংগ্ৰামৰ অন্তত তেওঁলোকে যিখিনি এটা উৎকৃষ্ট উদাহৰণ মানৱ সমাজত দাঙি ধৰাৰ যিটো তেওঁলোকে উদাহৰণ হিচাপে নিজেই থিয় দিছে, তেওঁলোকৰ প্ৰতি মানুহে সকলোৱে নতমস্তক হৈ পেলাই তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছে, তেওঁলোকক সন্মান জনাইছে। দশৰথ মাঝি ডাঙৰীয়াৰ মৃত্যু হ'ল, তেওঁক লৈ এখন চিনেমাও হৈছে, কেনেকৈ তেওঁ এই গোটেই কামখিনি কৰিলে। কিন্তু আজি আমাৰ মাজত জ্বলন্ত উদাহৰণ হিচাপে আমাৰ যাদৱ পায়েং ডাঙৰীয়া আছে। মই
এই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে তেওঁৰ লগত বহি পেলাই তেওঁৰ মুখৰ পৰা কিছুমান কথা শুনি পেলাই মই সঁচাকৈ অভিভূত। আৰু তেওঁৰ কোনো ধৰণৰ ওপৰৰ পৰা কিবা ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত পঢ়ি পেলাই কিবা ডাঙৰ এনেকুৱা আজিকালি যিবিলাক পৰিৱেশ বা এইবিলাকৰ কোনো ট্ৰেইনিং নোহোৱাকৈ তেওঁৰ নিজৰ জ্ঞানোলব্ধ যি ধাৰণা, ট্ৰেডিশ্যনেল যিটো আমাৰ পৰম্পৰাগত যিটো তেওঁৰ ধাৰণা, যিটো তেওঁৰ জ্ঞান, সাধাৰণ এজন খাটি খোৱা মানুহ। মই সুধিলোঁ, আপুনি জীৱিকা নিৰ্বাহৰ কাৰণে আগতে কি কৰিছিল? খাটি খোৱা মানুহ, খেতি আছে, সংগ্ৰাম কৰিছে, গৰু ম'হ পুহিছে, আৰু তেতিয়াই দেখিলে যে এই বালিৰ চৰত ককিলামুখত, যোৰহাটৰ ককিলামুখৰ ব্ৰহ্মপুত্ৰৰ নদী সুতি সলাইছে, বালিৰ চৰ হৈছে, আৰু বালিৰ চৰত বাৰিষাৰ পিছত, বানপানীৰ পিছত তেওঁ দেখিছে যে কিছুমান জীৱ জন্তু মৰি থাকে, বিশেষকৈ সৰীসৃপ জাতীয় সাপ বা তেনেকুৱা ধৰণৰ। গতিকে সেইবিলাকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, এটা আশ্ৰয়স্থল গঢ়িবৰ কাৰণে, আৰু আটাইতকৈ ডাঙৰ কথা যে এটা পৰিৱেশটো আমাৰ বন গছনি এইবিলাকে আমাৰ পৰিৱেশটো বচাই ৰাখে, আৰু সেইবিলাকক তৈয়াৰ কৰিবৰ কাৰণে উপযুক্ত এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁ এপদ এপদকৈ তিলে তিলে এই হাত দুখনৰ সৈতে তেওঁ গছ গছনি ৰুবলৈ আৰম্ভ কৰিলে। আৰু এটা দীঘলীয়া পৰিক্ৰমা, এই দীঘলীয়া পৰিক্ৰমাৰ পিছত আজি মানুহে তেওঁক দেখিছে যে শ শ বিঘা মাটিত আগতে একেবাৰে ৰুক্ষ আছিলে, হয়তো বৰষুণৰ দিনত বানপানী হয়, তাৰপিছত শুকাই যায়, বালি মৰুভূমিৰ দৰে জেগা, তাত তেওঁ সেউজীয়া জীপা এখন বননি তৈয়াৰ কৰিছে, সংগ্ৰাম বহুত কৰিছে। আমাৰ সমাজত যিকোনো কাম কৰিবৰ বাবে মানুহে ঘাত প্ৰতিঘাত, আমাৰ প্ৰত্যেকৰে জীৱনত সমস্যা আছে, প্ৰতিঘাত আছে, কিন্তু তেওঁ এই সমাজৰ কাৰণে যিটো কাম কৰিছে, নিজৰ কাৰণে নহয়, সমাজৰ কাৰণে, আৰু সেইখিনি কৰোঁতেও তেওঁ বহুতো প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে, প্ৰতিঘাত সন্মুখীন হৈছে। সিদিনাখন সকলোৱে, আমাৰ সকলোকে বৰ দুখ দি পেলাই এনেকুৱা এটা ঘটনা হৈছে, তেওঁ নিজ হাতে গঢ়া সেই যিখন বননি, যিখন মোলাই কাঠনি বুলি কয়, তেওঁৰ আন এটা নাম মোলাই, মাজতে যাদৱ মোলাই পায়, গতিকে মোলাই কাঠনি বুলি কয় তেওঁ নিজ হাতে গঢ়া এই বননিখন। তাত আকৌ কোনোবাই দুষ্ট বুদ্ধি তেনেকুৱা থাকে নহয় আমাৰ সমাজত, আহি পেলাই এইখন অলপ জ্বলাই দিলে, হাবিখন জ্বলাই দিলে। অৱশ্যে সৌভাগ্যবশতঃ গোটেই যিখন বননি সেইখন জ্বলি নগ'ল, কিন্তু তাৰ এটা অংশ। এনেকুৱা ধৰণৰ সমাজত ভাল কাম কৰা মানুহৰ বিৰুদ্ধে কুৎসা ৰটনা হয়, বিভিন্ন ধৰণে